নমস্কাৰ মই ঋতুৰাজ টাইম 8 দৰ্শকসকলৰ বাবে মুহূৰ্তত লৈ আহিছো এটা উদ্বেগজনক খবৰ কিয়নো 80 কিলোমিটাৰ গতিবেগত আহি আছে ধূলিৰ ধুমুহা ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে জাৰি কৰিছে এলাৰ্ট কেবাখনো জিলাত সতৰ্কবাণী জাৰি কৰা হৈছে ঠাই ঠাই ইতিমধ্যে ধূলিৰ ধুমুহাৰ বাবে জনজীৱন ব্যাহত হৈ পৰিছে প্ৰচণ্ড ধুমুহাৰ সমান্তৰালকৈ শিলাবৃষ্টিৰ আগলি বতৰা দিছে বৰজাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এটা ডাঙৰ খবৰ টাইম 8 দৰ্শকসকলক জনাইছো ৰাজ্যত হঠাৎ প্ৰচণ্ড ধূলিৰ ধুমুহা আৰু ধূলিৰ ধুমুহাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া দিনতে অন্ধকাৰছন্ন হৈ পৰিছে চৌদিশ এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো এটা উদ্বেগজনক খবৰ টাইম 8 দৰ্শকসকলৰ বাবে লৈ আহিছো ৰাজ্যৰ বহুকেইখন জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট ধূলিৰ ধুমুহাৰ ফলত নেদেখা হৈ পৰিছে বাট পথ ইতিমধ্যে ঘণ্টাত 80 কিলোমিটাৰ গতিবেগত ধুমুহা অহাৰ সম্ভাৱনীয়তাৰ কথা উল্লেখ কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ডিমা হাছাও কাছাৰ ডিব্ৰুগড় তিনিচুকীয়াতো জাৰি কৰা হৈছে য়েলো এলাৰ্ট আৰু সমান্তৰালকৈ বিভিন্ন প্ৰান্তত ইতিমধ্যে ধুমুহা বৰষুণ আৰম্ভ হৈছে হাইলাকান্দি শ্ৰীভূমি জিলাতো জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট ডিমা হাছাও কাছাৰ ডিব্ৰুগড় তিনিচুকীয়াতো য়েলো এলাৰ্ট আৰু বিভিন্ন প্ৰান্তত ইতিমধ্যে প্ৰচণ্ড ধুমুহা বৰষুণৰ খবৰ আহি পৰিছে কেতবোৰ দৃশ্যাংশ আহি পৰিছে টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছো প্ৰচণ্ড ধূলিৰ ধুমুহাৰ মাজতে এতিয়া ধুমুহা গাজনিৰে বজ্ৰপাতৰ সৈতে আহিছে এতিয়া বৰষুণ শিলাবৃষ্টিৰ সম্ভাৱনীয়তাৰ কথাও ইতিমধ্যে উল্লেখ কৰা হৈছে স্পৰ্শকাতৰ কেইখনমান জিলা স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰি দিয়া হৈছে বৰজাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে হাইলাকান্দি শ্ৰীভূমি জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে ডিমা হাছাও কাছাৰ ডিব্ৰুগড় তিনিচুকীয়াত য়েলো এলাৰ্ট জাৰি কৰিছে আৰু ইতিমধ্যে বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণ আৰম্ভ হৈছে শিলাবৃষ্টি বজ্ৰপাতৰ বাবে সতৰ্ক হৈ থকাৰ আহ্বান এতিয়া বতৰ বিজ্ঞান কেন্দ্ৰৰ বতৰৰ আগলি বতৰা এই মুহূৰ্তত টাইম 8 দৰ্শকসকলৰ বাবে লৈ অহাৰ চেষ্টা কৰিছোঁ আৰু কেতবোৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ ৰাজ্যখনৰ কেতবোৰ প্ৰান্তত এনেধৰণৰ ধুমুহা বৰষুণৰ খবৰ আহি পৰিছে হঠাৎ প্ৰচণ্ড ধূলিৰ ধুমুহাৰ মাজতে অন্ধকাৰছন্ন হৈ পৰিছে ৰাজ্যৰ কেইবাটাও প্ৰান্ত বহুকেইখন জিলাত ইতিমধ্যে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে ধূলিৰ ধুমুহাৰ ফলত এক প্ৰকাৰ নেদেখা হৈ পৰিছে বাট পথ আৰু সমান্তৰালকৈ প্ৰচণ্ড ধুমুহাৰ মাজতে বিজুলী ঢেৰেকনি গাজনি আৰু সমান্তৰালকৈ শিলাবৃষ্টিৰ প্ৰেডিকশ্যন কৰা হৈছে হাইলাকান্দি শ্ৰীভূমি জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট ডিমা হাছাও কাছাৰ ডিব্ৰুগড় তিনিচুকীয়াত জাৰি কৰা হৈছে য়েলো এলাৰ্ট আৰু বিভিন্ন প্ৰান্তত ইতিমধ্যে আৰম্ভ হৈছে প্ৰচণ্ড ধুমুহা বৰষুণ এই মুহূৰ্তত টাইম 8 দৰ্শকসকল যিসকল দৰ্শক এই মুহূৰ্তত এই পোনপটীয়া সম্প্ৰচাৰ সংযুক্ত হৈছে সেই সকল দৰ্শকেও মন্তব্য কৰিব পাৰিব টাইম 8 পোনপটীয়া সম্প্ৰচাৰৰ মাজতে কোন প্ৰান্তত এতিয়া কেনেধৰণৰ বতৰৰ প্ৰকোপ সেই সন্দৰ্ভত আমি মন্তব্যসমূহ ল'বলৈ চেষ্টা কৰিম হৰেণ হুছেইনে মন্তব্য প্ৰকাশ কৰিছে বৰপেটা জিলাৰ অন্তৰ্গত পাহাৰপুৰ গাঁৱত বৰষুণ হোৱা নাই বুলি উল্লেখ কৰিছে কোন কোন প্ৰান্তত বতৰ বেয়া হৈছে কোন কোন প্ৰান্তত এতিয়া প্ৰচণ্ড ধুমুহা আহিছে সেই সন্দৰ্ভত বিস্তৃত খবৰ এই মুহূৰ্তত টাইম 8 দৰ্শকসকলৰ পৰা আমি সংগ্ৰহ কৰিম এই মুহূৰ্তত কেতবোৰ দৃশ্যাংশ দেখুৱাইছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্ত মেঘাচ্ছন্ন হৈ পৰিছে আৰু এই মুহূৰ্তত আমি কেতবোৰ মন্তব্য পঢ়িবলৈ চেষ্টা কৰিছোঁ টাইম 8 সৈতে সংযুক্ত হোৱা দৰ্শকসকলে বিভিন্ন প্ৰান্তৰ পৰা মন্তব্য প্ৰকাশ কৰিছে মংগলদৈৰ পৰা কুশল ডেকাই মন্তব্য প্ৰকাশ কৰিছে কুশল ডেকাই উল্লেখ কৰিছে মেঘাচ্ছন্ন হৈ আহিছে এক প্ৰকাৰ ধূলিৰ ধুমুহাৰ বাবে বাট পথ নেদেখা পৰিস্থিতি উদ্ভৱ হৈছে বৰষুণ কিন্তু এই পৰ্যন্ত হোৱা নাই বুলি উল্লেখ কৰিছে কেইবাজনো দৰ্শকে এই মুহূৰ্তত মন্তব্য প্ৰকাশ কৰিছে মন্তব্যসমূহ পোনপটীয়া সম্প্ৰচাৰৰ মাজতে পঢ়ি শুনাবলৈ চেষ্টা কৰিছোঁ টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ ৰাজ্যত হঠাৎ প্ৰচণ্ড ধূলিৰ ধুমুহা আহিছে আৰু দিনতে এক প্ৰকাৰ অন্ধকাৰছন্ন হৈ পৰিছে চৌদিশ কোন কোন জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট সেই সন্দৰ্ভত বিস্তৃত তথ্য লৈ আহিছোঁ বৰাক উপত্যকাৰ পৰিৱেশ যদিহে বৰ্তমান সময়ত চাবলৈ যোৱা যায় তেনেহ'লে বৰাক উপত্যকাটো দেখিবলৈ পোৱা গৈছে বহু লোকে সাৱধানতা অৱলম্বন কৰি থাকিব লাগিব বুলি উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই শ্ৰীভূমি কৰিমগঞ্জত এতিয়া দেখিবলৈ পোৱা গৈছে বতৰে এক প্ৰকাৰ কাল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনীয়তা প্ৰকট যাৰ বাবে এতিয়া দেখিবলৈ পোৱা গৈছে উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যৰ সমান্তৰালকৈ বৰাক উপত্যকাৰ শ্ৰীভূমি হাইলাকান্দিত এতিয়া অৰেঞ্জ এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে আৰু আনফালে দেখিবলৈ পোৱা গৈছে ধূলিৰ ধুমুহাৰ বাবে এক প্ৰকাৰ বাট পথ নেদেখা পৰিস্থিতিৰ সৃষ্টি হৈছে কেতবোৰ প্ৰান্তত নগাঁৱত বৰ্তমান ধূলিৰ ধুমুহা বুলি জানিব পৰা গৈছে
আন প্ৰান্তসমূহতো এতিয়া ধূলিৰ ধুমুহাৰ খবৰ এই মুহূৰ্তত টাইমিটৰ সৈতে সংযুক্ত হৈ থকা দৰ্শকসকলে মন্তব্য প্ৰকাশ কৰিছে। সেই মন্তব্য এই মুহূৰ্তত পঢ়ি শুনাবলৈ চেষ্টা কৰিছোঁ। দীপশিখা বৰপাত্ৰ গোহাঁই মন্তব্য প্ৰকাশ কৰিছে, তিনিচুকীয়াত বৰষুণ দিয়া নাই বুলি উল্লেখ কৰিছে। তৰুণ পুলিয়ে মন্তব্য প্ৰকাশ কৰিছে, ধেমাজিত বৰষুণ নাই। ডিম্পী ডেকাই মন্তব্য প্ৰকাশ কৰিছে, নলবাৰীত বৰষুণ নাই কিন্তু ধূলিৰ ধুমুহা আছে বুলি উল্লেখ কৰিছে। কেতবোৰ বিভিন্ন মন্তব্য এই মুহূৰ্তত পঢ়ি শুনাইছোঁ। আনৱাৰা খাতুনে মন্তব্য প্ৰকাশ কৰিছে, ওদালগুৰিত বৰষুণ হোৱা নাই যদিও প্ৰচণ্ড বতাহ বলি আছে বুলি উল্লেখ কৰিছে। মকিবুৰ ৰহমানে মন্তব্য প্ৰকাশ কৰিছে, ৰিঙত নাই বুলি উল্লেখ কৰিছে। ৰিয়া শংকু দেৱনাথে মন্তব্য প্ৰকাশ কৰিছে, মৰিয়নিত যদিও বৰষুণ নাই, বতৰ কিন্তু ডাৱৰীয়া। আশিক ৰেবেলে মন্তব্য প্ৰকাশ কৰিছে, ধুবুৰীত বৰষুণ নাই কিন্তু বতৰ ডাৱৰীয়া। সাজ্জাদ হুছেইনে মন্তব্য প্ৰকাশ কৰিছে, গোৱালপাৰা কৃষ্ণাইত বৰষুণ নাই কিন্তু যিকোনো মুহূৰ্তত অহাৰ সম্ভাৱনীয়তা আছে। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছোঁ টাইমিটৰ দৰ্শকসকলক। বতৰৰ আগলি বতৰা এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছোঁ। মনজিৎ কলিতাই মন্তব্য প্ৰকাশ কৰিছে, যোৰহাটত বৰষুণ দি আছে। আমিৰ আলীয়ে মন্তব্য প্ৰকাশ কৰিছে, গণেশগুৰিত বৰষুণ নাই। টংকেশ্বৰ দাসে মন্তব্য প্ৰকাশ কৰিছে, বৰপেটাত নাই। ৰাজ্যৰ কোন কোন প্ৰান্তত বৰষুণ হৈ আছে, কোন কোন প্ৰান্তত বৰষুণ হোৱা নাই, এই মুহূৰ্তত টাইমিটৰ পোনপটীয়া সম্প্ৰচাৰৰ মাজতে আমি পঢ়ি শুনাবলৈ চেষ্টা কৰিছোঁ। মনজিৎ কলিতাই মন্তব্য প্ৰকাশ কৰিছে, মাজুলীত বৰষুণ নাই কিন্তু যোৰহাটত বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে। যোৰহাটত বৰষুণ বুলি উল্লেখ কৰিছে। হাৰুণ আল ৰাছিদে মন্তব্য প্ৰকাশ কৰিছে, মৰিগাঁৱত বতাহ বলি আছে কিন্তু বৰষুণ এই পৰ্যন্ত নাই। এনেধৰণৰ কেতবোৰ মন্তব্য আহি পৰিছে। টাইমিটৰ দৰ্শকসকলক পোনপটীয়া সম্প্ৰচাৰৰ মাজতে আমি এই ডাঙৰ খবৰটো দিছোঁ, কিয়নো ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণৰ আগলি বতৰা দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ঘণ্টাত প্ৰতি ঘণ্টাত ৮০ কিলোমিটাৰ গতিবেগত ধূলিৰ ধুমুহা অহাৰ সম্ভাৱনীয়তা আৰু ধুমুহাৰ সমান্তৰালকৈ প্ৰচণ্ড শিলাবৃষ্টি আৰু প্ৰচণ্ড বজ্ৰপাত আৰু ঘূৰ্ণী বতাহ অহাৰ সম্ভাৱনীয়তাৰ কথা ইতিমধ্যে উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু ঘূৰ্ণী বতাহৰ সময়ত সাৱধানতা অৱলম্বন কৰি থাকিবলৈ অনুৰোধ জনাইছে এতিয়া বতৰ বিজ্ঞান কেন্দ্ৰই। কোন কোন প্ৰান্তত বৰষুণ, কমেণ্টৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিছোঁ। মনজিৎ কলিতাই মন্তব্য প্ৰকাশ কৰিছে, যোৰহাটত বৰষুণ পৰি আছে। আব্দুল ৱাহিদে মন্তব্য প্ৰকাশ কৰিছে, ভাইকন বনিয়াই মন্তব্য প্ৰকাশ কৰিছে, মাজুলীত এই পৰ্যন্ত বৰষুণ হোৱা নাই। কোনে কোনে মন্তব্য প্ৰকাশ কৰিছে এই মুহূৰ্তত টাইমিটৰ পোনপটীয়া সম্প্ৰচাৰত আমি মন্তব্যসমূহ পঢ়ি জনাবলৈ চেষ্টা কৰিছোঁ। দৰ্শকসকললৈ অনুৰোধ থাকিব, আপোনালোকে কোন প্ৰান্তৰ পৰা চাই আছে, বৰষুণ হৈছেনে নাই, বৰষুণৰ সম্ভাৱনীয়তা আছে নেকি, সেই সন্দৰ্ভতো কৰিব পাৰিব মন্তব্য। বৰ্তমান আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা, সেই সন্দৰ্ভত আপুনি কৰিব পাৰিব মন্তব্য। টাইমিটৰ পোনপটীয়া সম্প্ৰচাৰৰ মাজতে আপোনাৰ মন্তব্য পঢ়ি শুনাবলৈ চেষ্টা কৰিছোঁ।